Hey guys, welcome back to my new vlogs and আজি ভিডিওটো ষ্টাৰ্ট কৰিছোঁ মোৰ নিজৰ ৰুমৰ পৰাই আৰু আজি টপিকটো অলপ বেলেগ ধৰণৰ টপিক হ'ব। আজি টপিকটো আছে কি সেল বায়োলজি। ওকে, তো সেল বায়োলজি বিষয়টো সকলোৱে গম পায় আৰু ন যে সেল বায়োলজি কি হয় কি নহয়। তো আজি এইখিনি বিষয়ে মই আজি এইটো ভিডিও বনাইছোঁ। তো ভিডিওটো একদম শেষলৈকে চাই থাকিব হ'ব। তো ইয়াত হিউম্যান বডিৰ বিষয়ে ক'ব গ'লে হিউম্যান বডি সেলস মানে আমাৰ মানে কিমানটা সেলস আছে 100 টনস সেলস 100টা সেলস আছে তাৰপিছত 1 to 100 মাইক্ৰ'মেটাৰ্স তাৰপিছত এনাৰ্জি প্ৰডিউচন তাৰপিছত প্ৰটিনস প্ৰডাকশ্যন গ্ৰোথ এণ্ড ৰিয়েক্ট ওকে তাৰপাছত আহিলে ৱাছ ৰিমুভেল ষ্ট্ৰাকচাৰ ছাপোৰ্ট প্ৰটিনছ এণ্ড INSECTION ষ্টেচনছ তাৰপিছত ষ্টেচনৰ বিষয়ে ক'বলৈ গ'লে তাৰ তলত মানে দুটা পইণ্ট থাকে আৰু দুটা নামো থাকে পইণ্টৰ লগত দুটা নাম থাকে সেইটো হ'ল সেল বায়োলজি আৰু সেলুলাৰ বায়োলজি সো এতিয়া সেল বায়োলজি আৰু সেলুলাৰ বায়োলজি মানে দুইটা বেলেগ বেলেগ এইটো নহয় যে দুইটা একেই হ'ব বুলি দুইটা বেলেগ বেলেগ সেল বায়োলজিটো বেলেগ আৰু সেলুলাৰ বায়োলজিটো সেইটো বেলেগ মানে দুইটা বেলেগ বেলেগ একেই নহয় মানে আৰু সেলস ষ্ট্ৰাকচাৰ ফাংচন বিহেভিয়াৰ ষ্টাডি মানে পঢ়িব লাগে আৰু সেল BIOLOGESTS সেল বায়োলজিষ্ট মলিকুলাৰ বায়োলজি ডেভেলপমেণ্ট বায়োলজি তাৰপিছত আহিলে আপোনাৰ NINNUNOLOGY এইটো নিউক্লিয়াছ লজি বুলি লিখা আছে আৰু নিউৰন সায়েন্স আৰু তাৰপিছত কেঞ্চাৰ বায়োলজি এতিয়া কেঞ্চাৰ বায়োলজি বুলি ক'বলৈ গ'লে ইয়াত মানে তিনিটা ৱৰ্ড আছে এটা হ'ল DNA আৰু এটা হ'ল RNA তাৰপিছত প্ৰটিনছ তিনিটা তাৰপিছত ডেভেলপমেণ্ট বায়োলজি ষ্টাডি টিস্যু অৰ্গেনিজম নিউৰন সায়েন্স ইয়েৰটো আছিল 1665 এজন মানুহৰ নাম যোনজন মানুহৰ নামটো আছিল ৰবাৰ্ট হুক মানে সেই মানুহজনৰ নামে হয় আপোনালোকে চাবে বহুতে শুনিছে চাবে ৰবাৰ্ট হুকৰ মানে বিষয়ে হয় নাই সেইজন মানুহৰ নাম ওকে আৰু কিতাপত বিচাৰিলে পায়ে যাব মানে কি যে বজাৰ চজাৰ মানে যদি কিতাপত যদি বজাৰ দোকানত যদি যায় তেতিয়া কিতাপৰ মানে কিতাপ এখন যদি কিনিব তেতিয়া সেই তেওঁৰ বিষয়ে পাই যাব ৰবাৰ্ট হুক বুলি লিখা থাকিব তাৰপিছত ইয়েৰটো আছিল 1830 সেকুলাৰিজম এণ্ড সেলুলাৰ আৰু ইয়াত আছে তিনিটা পইণ্ট যেনেকৈ সেল ষ্ট্ৰাকচাৰ সেল ফাংচন সেল বিহেভিয়াৰ ওকে সেল ষ্ট্ৰাকচাৰ সেল ফাংচন এণ্ড সেল বিহেভিয়াৰ ইয়াত অকল তিনিটাই পইণ্ট দিয়া আছে তাৰপিছত আৰু দুটা তিনিটা পইণ্ট আছে তো সেই তিনিটা পইণ্ট আছে মই কৈ দিছোঁ PROKARYTIC প্ৰটিক্স চেলছে হ'ব পাৰে EUKARYOTIC প্ৰটিক্স চেলছ NECULAR নিউক্লিয়াৰ এনিমেলছ প্লেণ্টছ ফাংগি আৰু পটাজিয়ামছ VACUOLES vehicles NECUEUS nucleus nutrients cytoplasm plasma membrane তাৰপিছত আছিলে আপোনাৰ LYSOSONL
তাৰপিছত MITOCHANDIRIA ৰিফাৰেঞ্চ, তাৰপিছত চেল ফাংচন আহিলে চেল ফাংচন, তাৰপিছত METABOLISM, তাৰপিছত চেল ছিংগুলাৰ চেল চাইকেল ডেফিনেশ্যন। ডেফিনেশ্যনৰ বিষয়ে ক'বলৈ গ'লে মানে ইয়াত ষ্টিম চেল বুলি দিয়া আছে ওপৰত, আৰু ইয়াত মানে 3-4মান অকল ৱৰ্ড আছে, মই কৈ দিছোঁ। প্ৰথমটো হ'ল আপোনাৰ ৰেড ব্লাড চেল। ৰেড মানে কি, যেতিয়া আমি দুখ পাওঁ, ভৰি হাতে চাতে যেতিয়া আমি দুখ পাওঁ, তেতিয়া আমাৰ কি তেজ ওলাই নাই, তেতিয়া সেই তেজখিনি ৰঙা হয়, সেইটোকে কয় ৰেড ব্লাড চেল। অ'কে, তাৰপিছত আহিলে নিউৰনছ, তাৰপিছত ফেট আৰু চেলছ, তাৰপিছত আহিলে আপোনাৰ স্কিন চেল, মাছল চেলছ, অ'কে, মাস্কুলাৰ নহয়, মাছল চেলছ, নিউৰন চেলছ, তাৰপিছত ষ্টিম চেলছ, বন চেল, ব্লাড চেল। এতিয়া লগতে ব্লাড চেলৰ বিষয়ে কৈছিলোঁ, যেনেকৈ আমাৰ ভৰি হাতে দুখ পালে, আমাৰ ভৰি হাতে হওক বা কঁকালে হওক, পেটে হওক, য'তে ত'তে আমি যদি দুখ পাওঁ, তেতিয়া আমাৰ কি ওলাব, দুখ পালে আমাৰ তেজ ওলাব নাই ভৰিত, সেইটোকে কয় ব্লাড চেলছ। অ'কে, তাৰপিছত মাছল চেলছ, অ'কে, মাছল চেলছ, ফেট চেলছ, স্কিন চেল, তাৰপিছত নিউৰন চেলছ, কেঞ্চাৰ চেল, স্কিন চেল। হ'ব, ইয়াত ভালে কেইটামান নাম দিয়া আছে, তো ইয়াত লিখা আছে কাৰণে মই কৈ দিছোঁ, আৰু মন মানে নোচোৱাকৈ ক'বও নোৱাৰোঁ মানে ইমানকৈ। চেল বিহেভিয়াৰ, অ'কে, তাৰপাছত আহিলে কি চেল বিহেভিয়াৰত মানে 3টা পইণ্ট দিয়া আছে। প্ৰথমটো হ'ল চেল মুভমেণ্ট, দ্বিতীয়টো হ'ল চেল ডেথ, চেলুলাৰ ইনষ্টাৰচন, অ'কে, NECOROSIS, nutrients and AROTOSIS, nutrients, cells that natural process, tissue or development or function. Okay, so guys, আজিৰ ভিডিঅ'টো মানে ইমান অকণমানে আছিলে, আৰু মই আৰু এটা কথা আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে মই মানে স্পেলিং সৈতে মানে মই এইখিনি বিষয়ে মানে মই স্পেলিং সৈতে একদম কৈ যাবলৈ হৈছে। মানে কথাটো কি হ'ল, মানে অলপ স্পেলিংবোৰ অলপ মানে দীঘল আছে ন, তো সেইটো কাৰণে মই মানে অলপ কৈ যাবলৈ হৈছে, আৰু বেয়া চাই নাপাব হা। মই আগৰ ভিডিঅ'টো যেতিয়া মই বনাইছিলোঁ, যেতিয়া মই নিকোলা টেছলাৰ বিষয়ে মই এটা ভিডিঅ' বনাইছিলোঁ, আপোনালোকে সেইটো যদি চোৱা নাই তেতিয়া চাবচোন হা। নিকোলা টেছলাৰ বিষয়ে মই এটা ভিডিঅ' বনাইছিলোঁ, সেইটো বিষয়ে মই যেতিয়া বনাইছিলোঁ তেতিয়া তাত মানে মই স্পেলিং সৈতে মই কৈ গৈছিলোঁ। তো অলপ নামবোৰ ইয়াৰ মানে এইখিনি নামখিনি অলপ মানে এইখিনি অলপ দীঘল আছে, মানে অকণমান বেছি দীঘল নাই, তথাপিও মই স্পেলিং সৈতে কৈ গৈছোঁ। তো আজিলৈ থৈছোঁ, আকৌ এবাৰ লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। তো বাই বাই।